ঘটনাটো মানে কি ইয়াৰ পৰা কৰ্মসূত্ৰে মানে প্ৰায় 8জন মানুহ গুজৰাট যাবলৈ তিনচুকীয়াত গ'ল। প্ৰথমে তিনচুকীয়াৰ পৰা গুজৰাট যোৱা পথত তেওঁলোকে ৰাতলাম নাম এই ষ্টেচনৰ ওচৰৰ পৰা মানে নিৰ্দেশ হ'ল। নিৰ্দেশ ৰাতলাম ষ্টেচনৰ পৰা মানে ইহঁতি ছায়াপুৰীলৈ যোৱাৰ পথত প্ৰায় 6জন যিসকল ব্যক্তি কৰ্মসূত্ৰে গৈ আছিলে সেইসকল 6জন কৰ্ম আস্থানত পালে আৰু তাৰ ভিতৰত এজন যেহেতু ৰাতলাম ষ্টেচন কিবা দুৰ্ঘটনা হোৱাৰ কাৰণে তেওঁৰ মৃত্যু হ'ল আৰু মৃত্যুদেহটো অসমত আনিলে। আৰু কিন্তু এজন আমাৰ ইয়াৰে সুনীল গড় নামৰ ব্যক্তিজন আমাৰ নাহনি গাঁৱৰ বাসিন্দা সুনীল গড় নামৰ ব্যক্তিজন নিৰ্দেশ হৈছে আৰু আজিলৈকে তেখেতৰ একো আমি সংসূত্ৰ পোৱা নাই। গতিকে কোনোবাই যদি মধ্যপ্ৰদেশত আমাৰ অসমৰ ল'ৰা যদি কৰ্মসূত্ৰে সেইফালে গৈছে আৰু এই ভিডিঅ'টোৰ যোগেদি যদি তেখেতৰ ফটো আমি প্ৰেৰণ কৰিছোঁ আৰু তেখেতৰ ঘৰৰ মোবাইল নম্বৰ প্ৰেৰণ কৰিছোঁ। যদি কোনোবাই ব্যক্তিয়ে তেখেতৰ কিবা সংসূত্ৰ পায় তেন্তে ঘৰৰ লগত যোগাযোগ কৰিব বুলি আহ্বান জনাইছোঁ। যদি আপোনালোকে ওচৰৰ কোনোবা আৰক্ষী চকীটোত অৱগত কৰিব পাৰে। ঘটনাটো মানে কি ইয়াৰ পৰা কৰ্মসূত্ৰে মানে প্ৰায় 8জন মানুহ গুজৰাট যাবলৈ তিনচুকীয়াত গ'ল। প্ৰথমে তিনচুকীয়াৰ পৰা গুজৰাট যোৱা পথত তেওঁলোকে ৰাতলাম নাম এই ষ্টেচনৰ ওচৰৰ পৰা মানে নিৰ্দেশ হ'ল। নিৰ্দেশ ৰাতলাম ষ্টেচনৰ পৰা মানে ইহঁতি ছায়াপুৰীলৈ যোৱাৰ পথত প্ৰায় 6জন যিসকল ব্যক্তি কৰ্মসূত্ৰে গৈ আছিলে সেইসকল 6জন কৰ্ম আস্থানত পালে আৰু তাৰ ভিতৰত এজন যেহেতু ৰাতলাম ষ্টেচন কিবা দুৰ্ঘটনা হোৱাৰ কাৰণে তেওঁৰ মৃত্যু হ'ল আৰু মৃত্যুদেহটো অসমত আনিলে। আৰু কিন্তু এজন আমাৰ ইয়াৰে সুনীল গড় নামৰ ব্যক্তিজন আমাৰ নাহনি গাঁৱৰ বাসিন্দা সুনীল গড় নামৰ ব্যক্তিজন নিৰ্দেশ হৈছে আৰু আজিলৈকে তেখেতৰ একো আমি সংসূত্ৰ পোৱা নাই। গতিকে কোনোবাই যদি মধ্যপ্ৰদেশত আমাৰ অসমৰ ল'ৰা যদি কৰ্মসূত্ৰে সেইফালে গৈছে আৰু এই ভিডিঅ'টোৰ যোগেদি যদি তেখেতৰ ফটো আমি প্ৰেৰণ কৰিছোঁ আৰু তেখেতৰ ঘৰৰ মোবাইল নম্বৰ প্ৰেৰণ কৰিছোঁ। যদি কোনোবাই ব্যক্তিয়ে তেখেতৰ কিবা সংসূত্ৰ পায় তেন্তে ঘৰৰ লগত যোগাযোগ কৰিব বুলি আহ্বান জনাইছোঁ। যদি আপোনালোকে ওচৰৰ কোনোবা আৰক্ষী চকীটোত অৱগত কৰিব পাৰে।